हम जो चलने लगे हैं ये रास्ते, हाँ हाँ हाँ, मंजिल से बेहतर लगने लगे हैं ये रास्ते। यस, हम जो चलने लगे हैं ये रास्ते। मैं আপোনালোকক কৈছিলোঁ নহয় কেইদিনমান আগতে যে মই অতি সোনকালে ট্ৰেভেল কৰি আছোঁ আউট অফ ষ্টেচন। চ' টুডে আই এম হিয়াৰ উইথ দ্য ফাৰ্ষ্ট এপিছড অফ মাই ট্ৰেভেল ব্লগ। একচুৱেলি কি হ'ল, মই গৈ আছোঁ, এতিয়াও কিছুদিন সময় আছে, মোৰ হাতত 10 দিনমান আছে, তাৰপিছত মই ওলাই যাম গুৱাহাটীৰ পৰা। আৰু ডেষ্টিনেশ্যনটো মই আপোনালোকক আই থিংক এবাৰ দুবাৰ মেনশ্যন কৰিছিলোঁ চাগে, মই নিজে পাহৰিলোঁ। বাট যি কি নহওক, আজি মই ভাবিছোঁ যে মই এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বিশেষ একো নাই ব্লগটোত, কিন্তু যোৱাকালি কি হ'ল, মই মোৰ যোনটো চুটকেছ লৈ যাম বুলি ভাবিছোঁ, সেই চুটকেছবোৰ সাধাৰণতে মই আলমাৰীৰ ওপৰত উঠাই থৈ দিওঁ। চ' কালি মই মোৰ চুটকেছটো আলমাৰীৰ ওপৰৰ পৰা নমাই পেলাই অকণমান চাফ চিকুণ কৰিলোঁ, আৰু তাতে জাষ্ট এপ্ৰক্সিমেটলি গ্ৰছলি মই এটা বস্তু পেলাই থৈ দিছোঁ, যোনকেইটা মই মোৰ ট্ৰিপত লৈ যাম ভৰাই পেলাই। তো সেই বস্তুখিনিৰ লগতে মই আপোনালোকক এইটো ব্লগত ইন্ট্ৰডিউচ কৰাই দিম যে মই কি কিনিছোঁ আৰু কি লৈ যাম। তো বলক বেছি দীঘলীয়া নকৰি আমি ব্লগটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মোৰ এইবাৰৰ ট্ৰিপত মোৰ লগত এই চুটকেছটো যাব। এই চুটকেছটো মই 2008 নে 9ত কিনা আছিলে, VIPৰ পৰা কিনিছিলোঁ। আৰু যিহেতু মই বেছি ট্ৰেভেল কৰা নহয় মোৰ, চ' এই চুটকেছটো পাৰফেক্ট ৱৰ্কিং কণ্ডিশ্যনত আছে। আৰু এই চুটকেছটো আপোনালোকে দেখিছে চাগে, মই প্ৰথম থৈছোঁ মুঢ়া এটা, মুঢ়াৰ ওপৰত মই থৈছোঁ অকণমানি তক্তা এখন, তক্তাখনৰ ওপৰত মই চুটকেছটো থৈছোঁ, যাতে চুটকেছটোৰ মানে শ্বেপটো বেয়া নহয় বা চুটকেছটোৰ যোনটো বেছ আছে সেইটো বেয়া নহয়। চ' এতিয়া মই চুটকেছটো খোলোঁ আৰু আপোনালোকক দেখুৱাওঁ মই কি বস্তু পেলাই থৈছোঁ। চ' এইটো হৈছে মোৰ চুটকেছটো। ইটছ এ নৰ্মেল চুটকেছ, মিডিয়াম চাইজ হয়, আৰু তাত মই কিছুমান বস্তু পেলাই থৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু এডাল আছে, এডাল চেইন, যোনটো আপোনালোকে জানেই। এই চেইনটোৰ ভিতৰত মই কেইখনমান কাগজ, তাৰপিছত কাপোৰ মেলা ৰছী এডাল, আৰু পেপাৰ ক্লিপ নহয়, চৰি, কাপোৰত মৰা ক্লিপ কেইটামান ভৰাই থৈছোঁ, যাতে তাত গৈ যদি আমি কিবা কিবি কাপোৰ, ৰুমাল হওক বা মুখত মৰা মাস্ক হওক, সেইবোৰ ধুই দিওঁ, মই মানে ৰুমৰ ভিতৰতে যেন হেং কৰি দিব পাৰোঁ, সেইখিনি লৈছোঁ ইয়াতে এইটো কম্পাৰ্টমেণ্টত। আৰু দেন কামছ যোনটো মেইন কম্পাৰ্টমেণ্টটো, তাতে মই বৰ্তমান কাগজ মানে পেকেটৰ ভিতৰত ভৰাই থৈছোঁ মোৰ মাস্ক কেইখনমান। এইকেইখন মাস্ক মোৰ কামত আহিব। N95 আছে, আৰু মই নৰ্মেল কাপোৰৰ মাস্কো লৈছোঁ। চ' এইকেইখন পেলাই থৈছোঁ। তাৰপিছত মই পেলাইছোঁ এইকেইখন গামোচা হয়, 2খন গামোচা লৈছোঁ, আৰু কেইখনমান মই ৰুমাল লৈ লৈছোঁ, এইকেইখন লৈ লৈছোঁ। তাৰপিছত এইটো এটা বেগ, আৰু বৰ্তমান এই বেগটোৰ ভিতৰত মই মোৰ যিমান খোৱা বস্তু লৈ যাম বা তাত গৈ খাম, সেই গোটেইখিনি খোৱা বস্তু থৈ দিছোঁ। কি লৈছোঁ আপোনালোকক মই ডিটেইলছত দেখুৱাম। আৰু এই যোনটো বেগ দেখিছে, গ্ৰে এণ্ড ব্লু, এই বেগটো একচুৱেলি এক্সট্ৰা মই বেগ এটা লৈছোঁ, যে য'লৈ মই ট্ৰেভেল কৰি আছোঁ তাৰ পৰা যদি মই এক্সট্ৰা কিবা বস্তু কিনি আনো, তেতিয়া মই এই বেগটোত ভৰাই লৈ আহিম, তেতিয়া মোৰ সেইটোৱে হেণ্ডবেগৰ নিচিনা হ'ব। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাওঁ, যোনটো মোৰ পাৰ্চনেল ফেভৰেট। এইটো চাওকচোন, ইৰিছৰ ফ্ৰেগ্ৰেন্স ছেচে লেভেণ্ডাৰ ফ্লেভাৰ। এইটো মই মোৰ চুটকেছত থৈছোঁ, এণ্ড বিলিভ মি গাইজ, চুটকেছটো যিমানবাৰ খুলিছোঁ ন, মোৰ নিজৰ মনটো ভাল লাগি যায়, ফ্ৰেছ লাগি যায়। ইমান ধুনীয়া ফ্ৰেগ্ৰেন্স এটা আহি আছে ন এই পাউচটোৰ পৰা। আগতেও একচুৱেলি মই এইটো পাউচ ইউজ কৰিছোঁ, মই মোৰ আলমাৰীত থৈছিলোঁ আৰু বুক শ্বেল্ফত থৈ দিছিলোঁ, মানে পূৰা ফ্ৰেছ হৈ থাকে। আৰু এইটো ৱৰ্কছ এজ দ্য ছেইম এজ অডোনিল এণ্ড বাকীবোৰ যোনবোৰ আছে ন, কিবা এয়াৰ ফ্ৰেছনাৰ্ছ বা তেনেকুৱা ছেইম কাম কৰে। দেন দিছ ইজ মাই বাথৰুম কিট। ইয়াতে মোৰ বাথৰুম এচেঞ্চিয়েলছ গোটেইখিনি আছে। চৰি, মোৰ ফোন এটা আহি গৈছিলে। চ' ইয়াতে মোৰ গোটেইখিনি বাথৰুম এচেঞ্চিয়েলছ আছে। টয়লেট বেগ হয় এইটো মোৰ, টুথব্ৰাছ, টুথপেষ্ট, ক্ৰীম, স্ক্ৰাব, যি লাগে গোটেইখিনি মই ইয়াত ভৰাই লৈছোঁ। তাৰপিছত এইটো লৈছোঁ মই, এইটো মোৰ মেডিচিন বক্স হয়, মেডিচিন বেগ হয়, আৰু এইটো মোৰ মেকআপৰ বেগ হয়, মেকআপ কিট হয় এইটো মোৰ। ইয়াতেও মই কি ভৰাইছোঁ সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ। আৰু তাৰ উপৰিও মই বৰ্তমান এনেই এক্সট্ৰা মানে ছাতি এটা ভৰাই থৈছোঁ, আৰু মোৰ জিন্সৰ লগত মই যোনডাল বেল্ট মাৰোঁ, সেই বেল্টডালো মই জাষ্ট পেলাই থৈ দিছোঁ। এইখিনিয়ে ৰাফলি মই বৰ্তমান এইখিনিয়ে বস্তু ভৰাই থৈ দিছোঁ।
আৰু মই গ্ৰেজুৱেলি যেতিয়াই যি পেকিং কৰি মই ব্লগ বনাম আৰু আপোনালোকক দেখুৱাম যে মই কি ল'লোঁ ফাইনেলি চ' ফ্ৰেণ্ডছ মই আপোনালোকক কৈছিলোঁ যে মই কি বেগ কেৰি কৰিছোঁ সেইবোৰ বেগবোৰ মই আপোনালোকক ইণ্ডিভিজুৱেলি দেখাম চ' লেটছ ষ্টাৰ্ট উইথ দ্য ফাৰ্ষ্ট ওৱান যোনটো হৈছে মোৰ মেকআপ বক্স এই বক্সটো মই মোৰ ঘৰৰ ওচৰৰ এখন দোকানৰ পৰা কিনিছিলোঁ সেইখন দোকানৰ নাম ট্ৰেভেল জাংচন গণেশগুৰিৰ যোনটো ৰাজধানী মছজিদ আছে অলমষ্ট হাতীগাঁৱে পৰে ৰাজধানী মছজিদৰ ওচৰত আছে এইখন দোকান আৰু এইখন দোকানত ট্ৰেভেল ৰিলেটেড যিকোনো বস্তু আপোনালোকে পাব এণ্ড নট অনলি ট্ৰেভেল ৰিলেটেড ৰেগুলাৰ ইউজৰ আমাৰ যোনবোৰ কিছুমান বস্তু থাকে যেনে ল'ৰা ছোৱালীৰ স্কুল বেগ ছাতি টিফিন বক্স ৱাটাৰ বটল বা লেডিজৰ ভেনিটি বেগ জেণ্টছৰ ৱাৰ্ছ বা পাৰ্চ ৱালেট বিভিন্ন ধৰণৰ বস্তুবোৰ আপোনালোকে তাত পাব চ' তাৰ পৰা মই এই বেগটো লৈছোঁ জাষ্ট 30 rupees নে 50 rupees কিবা লৈছিলে একদম সস্তীয়া হয় আৰু এইটো একচুৱেলি লোৱাৰ মোৰ এটাই কাৰণ আছিলে মই ভাবিছিলোঁ মই ইয়াত এই বেগটোত মই মোৰ সব মেডিচিনছ ভৰাই লৈ যাম পিছত মই এটা ফিচাৰ ন'টিছ কৰিলোঁ বেগটোৰ যোনটো মোৰ বিৰাট ভাল লাগিছে সেই স্পেচিয়েল ফিচাৰটো হৈছে যে এই বেগৰ যোনবোৰ ছাইডছ আছে ন ছাইডছবোৰত তেওঁলোকে কিবা এটা হাৰ্ড এলিমেণ্ট এটা দিছে যোনটো কাৰণে বেগটো সহজে এনেকৈ আমি বেণ্ড কৰিব নোৱাৰোঁ বা এনেকৈ ভাজ কৰিব নোৱাৰোঁ চ' আৰু বেগটো খুব ফাৰ্ম হৈ থাকে ছাইডছবোৰ যোনটোৰ কাৰণে ভিতৰত থকা যোনবোৰ বস্তু আছে যদি কেতিয়াবা ব্ৰেকেবল কিবা থাকে তেতিয়া সেই বস্তুবোৰ ভাঙা চিঙা বা নষ্ট হোৱাৰ চান্স নাথাকে চ' এতিয়া বলক আমি আৰম্ভ কৰোঁ মই মোৰ বেগটোক লাহে লাহে গ্ৰেজুৱেলি খুলিছোঁ আৰু মই আপোনালোকক দেখুৱাম যে এই বেগটোৰ ভিতৰত মই কি লৈছোঁ এই বেগটোৰ ভিতৰত মোৰ গোটেই আইটেমখিনি মই এইদৰে ভৰাই লৈছোঁ আপোনালোকক মই ইণ্ডিভিজুৱেলি দেখাই আছোঁ ৰ'ব সবচে ফাৰ্ষ্ট মই লৈছোঁ এটা অসমীয়া গহনাৰ ছেট যোনটো মই চাগে 2 মাহমান আগতে কিনিছিলোঁ ছেকেণ্ড আইটেম ইজ অলছ' এন অসমীয়া গহনাৰ ছেট এইটো মই মানে দুটা অলমষ্ট একেলগে একে সময়তে কিনা পৰিছিলে মেবি মই ডিচেম্বৰ নে জানুৱাৰী মাহত কিনিছিলোঁ আই ডোণ্ট ৰিমেম্বাৰ তাৰপিছত মই লৈছোঁ ৰিমেল কোম্পানীৰ আই শ্বেডোৰ ছেট এটা কিট এটা এই কিটটোক মোৰ বায়ে গিফ্ট দিছিলে তাৰপিছত মই লৈছোঁ এটা এভনৰ কম্পেক্ট পাউডাৰ এটা লৈছোঁ এইটো মোৰ এভনৰ কম্পেক্ট পাউডাৰ খুব ভাল হয় খুব ভাল পাইছোঁ মই এইটো ইউজ কৰি তাৰপিছত মই লৈছোঁ ফেয়াৰ এণ্ড লাভলীৰ এটা ছেশ্বে মেকআপত লাগে এইবোৰ বস্তু একচুৱেলি তাৰপিছত মই কেৰি কৰিছোঁ এইটো ছেফটি পিন দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট যেতিয়া আমি ইণ্ডিয়ান ড্ৰেছ পিন্ধোঁ মেখেলা চাদৰ শাৰী তেতিয়া বস্তুবোৰ ফাষ্টেন কৰিবলৈ ভাল হয় তাৰপিছত মই লৈছোঁ মাল্টি কালাৰৰ বিন্দিছ ছেট এটা তাৰপিছত এই দুটা লেকমি প্ৰডাক্টছ মই দেখাব বিচাৰিছোঁ এইডাল হৈছে লেকমি আইকনিক কাজল আৰু এইটো হৈছে লেকমিৰ লিপ গ্লছ এটা আৰু এতিয়া যিহেতু আমি চবেই জানো যে কৰোনা টাইম আমি মাস্ক পিন্ধিবই লাগে চ' একচুৱেলি লিপষ্টিক লগালে কেতিয়াবা অকণমান দিগদাৰী হৈ যায় কাৰণ মাস্কত গোটেই লিপষ্টিকখিনি উঠি যায় মাস্ক লগোৱাৰ পিছত তো লিপ গ্লছ লগালে অকণমান ভাল হয় লিপ গ্লছটো থাকে বহুত দেৰিলৈ দেন কামছ মই লৈছোঁ এইটো মেবলিনৰ মাস্কাৰা এইটো লৈছোঁ মই মেবলিনৰ মাস্কাৰা আৰু মই বেগত ৰাখিছোঁ এটা অকণমানি পঞ্জৰ কোল্ড ক্ৰীমৰ ডিব্বি এটা সৰু ডিব্বা এটা ৰাখিছোঁ দেন একদম লাষ্ট বাট নট দ্য লিষ্ট দিছ ইজ আ স্মল বক্স একচুৱেলি এইটো মই কিবা পেপাৰ ক্লিপছ কিনোতে এই বক্সটো পাইছিলোঁ চ' এই বক্সটোৰ ভিতৰত মই জাষ্ট মোৰ কাণৰ গহনা এটা থৈ দিছোঁ আৰু দুটামান মই কাণৰ ঝুমকেইটা পিন্ধিম সেইকেইটা মই এইটো বক্সতে থৈ পেলাই এই বক্সটোক এই কিটটোৰ ভিতৰত ভৰাই লৈ যাম চ' দিছ ৱাজ মাই মেকআপ বক্স দেন মই আপোনালোকক দেখুৱাই আছোঁ মোৰ মেডিচিন বক্সটোত মই কি লৈছোঁ হিয়াৰ কামছ মাই মেডিচিন কিটছ এইটো মোৰ মেডিচিনৰ বেগ হয় আৰু এই বেগটো মোক মোৰ ফ্ৰেণ্ড এজনীয়ে মোক দিছিলে নিউ ইয়েৰত গিফ্ট দিছিলে এই বছৰে দিছে আৰু মই তাক থেংকছ ক'ব বিচাৰিছোঁ যে মোক এই বেগটো গিফ্ট দিয়াৰ কাৰণে বিকজ দিছ বেগ ইজ ছ' কনভিনিয়েণ্ট এণ্ড ছ' স্পেচিয়াছ আৰু ইন এডিশ্যন টু ডেট বেগটোত এডাল সৰু ধৰি লৈ যাব পৰা এটা ফেচিলিটিও আছে যোনটো যদি আপোনালোকে বিচাৰে বেগটোক এনেকৈ হেং কৰি লৈ যাব পাৰে তো মই আপোনালোকক দেখুৱাওঁ যে মই কিমান দৰৱ লৈছোঁ আৰু ইমান সোপা দৰৱ লোৱাৰ পিছতো বেগটোৰ ভিতৰত কিমান স্পেচ ৰৈ গৈছে এইটো চাওক বেগটোৰ ভিতৰত মই অকণমান কেমেৰাটো ওপৰলৈ দাঙি দিওঁ মোৰ নিজৰ দেখুৱাব দিগদাৰী হৈছে য়েছ এইটো চাওক
গোটেই দৰৱ সোপা ভৰাইছোঁ বাট ষ্টিল আধা বেগ মোৰ খালী হৈ আছে বেগটো বিৰাটেই স্পেচিয়াছ হয় আৰু বেগটোত আৰু এটা এডাল চেইনো আছে যোনডাল চাইড চেইনত মই থৈছোঁ কেইটামান হেণ্ডছাপ্লাষ্ট বেণ্ডেড কেতিয়াবা কাৰোবাৰ কাটিলে মেলিলে আমি লগাবলৈ খুব সুবিধা হয় তাৰপিছত মই থৈছোঁ মোৰ নেজেল ড্ৰপছ কেইটামান যদি কেতিয়াবা নাক চাক বন্ধ হয় বা অকণ প্ৰব্লেম হয় তেনেকুৱা আৰু মই থৈছোঁ কিছুমান ডিছপ'জেবল পেকেটছ কেতিয়াবা কিবা পেলাব মেলিব লাগিলে উই কেন ইউজ ডেট so this is my medicine pouch medicine bag medicine kit so thanks to my dear friend Bonashri that she gifted me this bag যোনটো বিৰাটে কনভিনিয়েণ্ট হয় বিৰাটে ইজি হয় আৰু ইমান বেছি স্পেচিয়াছ হয় আই এম জাষ্ট লাভিং ইট চ' থেংক ইউ বনশ্ৰী চ' ফ্ৰেণ্ডছ নেক্সট ইজ মাই হেণ্ড বেগ মাই কেৰি অন বেগ এইটোৰ ভিতৰত মই বৰ্তমান কি কি ভৰাই থৈছোঁ মই সেইটো আপোনালোকক এতিয়া দেখুৱাব বিচাৰিছোঁ এইটো বেগ আপোনালোকে চাই লওকচোন এইটো বেগ বহুত পুৰণা হয় 5-6 বছৰমান পুৰণা এণ্ড দ্য বেষ্ট থিং ইজ বেগটোত এটা ৱাটাৰ বটল ভৰোৱা চেইন মানে জিপ এটাও আছে আৰু এই জিপটোত মই ভাবিছোঁ মোৰ যোনটো ডাঙৰ চেনিটাইজাৰৰ বটল সেইটো মই এটা ভৰাই লৈ যাম কাৰণ মই ইমানেই বেছি মানে মই কি কৰোঁ মই য'তে যাওঁ বা য'তে বহোঁ ইনফেক্ট মই মোৰ বহা ছিটবোৰতো চেনিটাইজাৰ স্প্ৰে কৰি লওঁ চ' মোৰ যোনটো ডাঙৰ চেনিটাইজাৰৰ বটল সেইটো মই ইয়াতে এক্সট্ৰা এই পকেটটোত কেৰি কৰি আছোঁ এণ্ড দিছ ইজ দ্য বেগ এইটো বেগত দুটা মেইন পকেটছ আছে এইটো হৈছে এইটো যোনটো মেইন পকেটটো আৰু এটা আছে এইটো এটা সৰু পকেট এটা ইয়াত আপুনি কিছুমান সাপ'জ ৰাফ টিচু বা ৰুমাল জাতীয় তেনেকুৱা থ'ব পাৰে চ' এতিয়া ব'লক আমি এইটো খোলোঁ আৰু মই আপোনালোকক দেখুৱাওঁ যে মই ইয়াতে কি থৈছোঁ চ' খুলিলোঁ ইয়াত একচুৱেলি মই বৰ্তমান বহুত বস্তুৱে সোমাই থৈছোঁ যিহেতু মোৰ ফাইনেল পেকিং এতিয়ালৈ হোৱাগৈ নাই মই খাবলৈ যোনবোৰ বস্তু লৈ যাম চ' সেইবোৰ চব ইয়াতে একদম ডম কৰি সোমাই থৈছোঁ আপোনালোকক মই দেখুৱাওঁ 1 মিনিট ৰ'ব এয়া চাওকচোন বহুতকেইটা বিস্কিটৰ পেকেট থৈ দিছোঁ এইটো এটা 50-50 বিস্কিট পেকেট এইটো হৰলিক্সৰ সৰু এটা পেকেট 5 টকীয়া পেকেট এইবোৰ পেকেট একচুৱেলি ট্ৰেভেল যেতিয়া আপোনালোকে কৰে তেনেকুৱা সময়ত এইবোৰ পেকেটছ কেৰি কৰিব খুব ভাল বেছি স্পেচো নলয় আৰু দামো কম এইটো এটা ৰাখিছোঁ মই হৰলিক্স বিস্কিট আৰু মই ৰাখিছোঁ মোৰ যোনটো ফেভৰেট বিস্কিট নিউট্ৰি চইচ ডাইজেষ্টিভ এইটো আই থিংক ব্ৰিটানিয়াৰ হয় নেকি ব্ৰিটানিয়া নিউট্ৰি চইচ ডাইজেষ্টিভ এনেকুৱা মই দুটা পেকেট ৰাখিছোঁ তো এইকেইটা বেছিক বস্তু আৰু তাৰ উপৰিও মই কিছুমান বস্তু ৰাখিছোঁ যোনবোৰ আই থিংক মোৰ লাগিব বা মোৰ কামত আহিব তাতে গৈ মই দেখুৱাই আছোঁ আপোনালোকক তাৰ উপৰিও মই ৰাখিছোঁ এইটো পেকেটত কি আছে মই আপোনালোকক দেখুৱাওঁ ৰ'ব আপোনালোকৰ হাঁহিয়ে উঠিব দেখিলে জানেনে এইটোতো চিনিয়ে পাইছে আপোনালোকে ORS চ' মই দুটা ORSও পেক কৰি লৈছোঁ ইন কেছ যদি ট্ৰিপৰ মাজতে মোৰ কিবা কাৰণে গা চা বেয়া হয় বা পেট বেয়া হয় এণ্ড আই নিড দিছ থিংছ টু চ' আৰু তাৰপিছত মই লৈছোঁ 5টা পেকেট কিহৰ সেইটো মই আপোনালোকক দেখুৱাই আছোঁ মেগীটো জানে আমি ইণ্ডিয়ান মানুহে মেগী কিমান ভাল পাওঁ নট অনলি ইণ্ডিয়ান একচুৱেলি বাহিৰা মানুহেও এনেকুৱা 2 মিনিট নুডলছ ভাল পায় ফাৰ্ষ্ট থিংটো ইজি টু কুক আৰু চবে কুক কৰিব পাৰে তো আৰু মোৰ মানে এইকেইদিন অকণমান পেটটো ঠিক নহয় তো মই ভাবিছোঁ মই যেতিয়া এইকেইদিন ট্ৰেভেল কৰিম মই নিজে বনাই মেলি খাম যাতে ডিউৰিং দ্য ট্ৰেভেল একো দিগদাৰী নহয় বা মই প্ৰব্লেমত নপৰোঁ তাৰপিছত মই কেৰি কৰিছোঁ এইটো তাজমহল টি বেগছ এইটোৰ ভিতৰত আই থিংক 25টা টি বেগছ আছে আগতে মই খাইছোঁ তাজমহলৰ প্ৰডাক্টছবোৰ খুব ভাল হয় আৰু মই এইকেইটামানো ভৰাই লৈছোঁ এই দুটা নেছকেফেৰ কফি চেচেছ এইকেইটা মই লৈছোঁ ৰাতিপুৱা উঠি যদি মোৰ চাহ খাব মন যায় ৰুমতে তেতিয়া মই বেগটি খাই ল'ম এইকেইটা মই মোৰ ফালৰ পৰা গোটেই যোগাৰখিনি কৰি লৈছোঁ আৰু তো দিছ ৱাজ মাই ফুড বেগ তো ফুড বেগটো মই আপোনালোকক দেখুৱালোঁ আৰু নেক্সট একচুৱেলি বিশেষ একো দেখুৱাবলৈ নাই বাট ষ্টিল মই চাওঁ আৰু কিবা আছে নেকি কিবা থাকিলে মই আপোনালোকক নিশ্চয় দেখুৱাম আৰু আপোনালোকক মই এটা কথা কওঁ দিছ ৱাজ জাষ্ট আ ৰাফ যে মই বেগত এতিয়ালৈ কি থৈ দিছোঁ আৰু যেতিয়া পৰৱৰ্তী সময়ত এইকেইদিন মই ওলাই যাম মোৰ বহুত বজাৰ এতিয়াও পেণ্ডিং আছে চ' মই
কেনেকৈ যাম, ক'লৈ যাম, ক'ৰ পৰা মই কি বস্তু উঠাইছোঁ, কি বস্তু মই মোৰ ট্ৰেভেলৰ সময়ত লৈ যাম মোৰ লগত বাহিৰত, মই গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু যোনদিনাখন মই মোৰ ফাইনেল পেকিং কৰিম, একদম ফাইনেল বেগত চব বস্তু ভৰাম, ৰেডি কৰিম, সেইদিনাখনো মই এটা ভিডিঅ' বনাম। আৰু ভিডিঅ'টোত মই আপোনালোকক গোটেইখিনি দেখাম যে মই যেতিয়া ট্ৰেভেল কৰোঁ মই কেনেকৈ কি বস্তু লৈ যাওঁ, কি বস্তু লৈ যাব ভাল পাওঁ মোৰ লগত। কাৰণ মই আজিলৈ কেতিয়াও অকলে তেনেকৈ ট্ৰেভেল কৰা নাই। সদায় মই যেতিয়াই ক'ৰবাত যাওঁ সদায় মোৰ লগত মোৰ মা যায়। চ' মই লাষ্ট আই থিংক 2016ত মই মোৰ মাৰ লগত ট্ৰেভেল কৰিছিলোঁ। আমি একেলগে কলকাতা গৈছিলোঁ। ডেট ৱাজ দ্য লাষ্ট ট্ৰিপ আই মেড আউটছাইড আছাম। তাৰপিছৰ পৰা তেনেকৈ চান্সো পোৱা নাই। আৰু যোৱা বছৰটোতো কৰোণা বুলিয়ে গ'ল। যোৱা বছৰ মোৰ গোৱাত যোৱাৰো প্লেন আছিলে, সেইটো কেঞ্চেল হৈ গ'ল। কেঞ্চেল নহয়, একচুৱেলি আমি পষ্টপ'ন কৰিলোঁ। তো আৰু গোৱাটো কেতিয়া হয় ঠিক নাই, বাট এইটো ট্ৰিপ ছাডেনলি হৈ গ'ল। ইটছ আ ফেমিলি ট্ৰিপ একচুৱেলি। অকেজন এটা আছে যোনটো কাৰণে মই গৈ আছোঁ আউট অফ আছাম। চ' আই এম ভেৰি হোপফুল, আই এম এক্সপেক্টিং আ লট ফ্ৰম দিছ ট্ৰিপ। এই ট্ৰিপটোৱে মোক বহুত বস্তু এতিয়ালৈ শিকাইছে আৰু বহুত বস্তু শিকাবও। দিছ ট্ৰিপ উইল টিচ মি যে অকলে কেনেকৈ নিজকে চম্ভালিব লাগে। কাৰণ আগতে যিহেতু মই সদায় মাৰ লগতে ট্ৰেভেল কৰিছোঁ, অকলে মই তেনেকৈ কেতিয়াও ট্ৰেভেল কৰা নাই ইণ্ডিভিজুৱেলি। আৰু পেকিং চেকিঙৰ ক্ষেত্ৰতো আগতে যিহেতু সদায় মাৰ লগতে গৈছিলোঁ, চ' মায়ে সদায় পেকিং চেকিং কৰি দিছিলে। এইবাৰ নিজে গৈ আছোঁ, মই অকলে গৈ আছোঁ, মা নাই লগত। তো মই কেনেকৈ নিজৰ বস্তুবোৰ কেনেকৈ চেন্সিবলি পেক কৰিব লাগে, কেনেকৈ কি বস্তু লৈ যাব লাগে, কি নিব লাগে, কি এৰিব লাগে, মই চব নিজে শিকি আছোঁ এইবাৰ। চ' দিছ ইজ আ ভেৰি গুড এক্সপিৰিয়েঞ্চ ফৰ মি এণ্ড আই এম প্ৰিটি চিয়'ৰ যে মই যিমান এনজয় কৰি আছোঁ এই ট্ৰিপটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁতে, মই যিমান এনজয় কৰি আছোঁ, আপোনালোকলৈ ব্লগ বনাওঁতে মই যিমান এনজয় কৰি আছোঁ, আপোনালোকে ব্লগটো চাই সিমানেই এনজয় কৰিব। আৰু এণ্ড আই প্ৰমিছ ইট টু অল অফ ইউ যে মই যেতিয়া যাম, যোনকেইদিন মই বাহিৰত থাকিম, বা ষ্টাৰ্টিং ফ্ৰম দ্য ফাৰ্ষ্ট ডে অফ মাই জাৰ্ণি টু দ্য লাষ্ট ডে টিল আই ৰিটাৰ্ণ বেক হোম, মই গোটেই কেইদিনৰ ইণ্ডিভিজুৱেলি একদম ডে 1, 2, 3, 4 তেনেকৈ ব্লগছ বনাব ট্ৰাই কৰিম। আৰু মই যি পাৰোঁ যেনেকৈ পাৰোঁ মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। ডেট ইজ মাই প্ৰমিছ টু অল অফ ইউ, টু অল মাই চুইট ভিউৱাৰ্ছ। এণ্ড আই হোপ এণ্ড আই প্ৰে যে আপোনালোকে আজিলৈ মোক যিমান মৰম দিছে, যিমান মোক আগ্ৰহ কৰি মোৰ ব্লগছবোৰ চাই, ফিউচাৰলৈ তেনেকৈ চাই থাকিব। কাৰণ মই সদায় কৈছোঁ যে আপোনালোক নাই যদি মই নাই। মই যোনখিনি আজিলৈ হৈছোঁ বা হ'ব পাৰিছোঁ, সেইখিনি ক্ৰেডিট আপোনালোকলৈয়ে যায়। আপোনালোকে মোক ইমানখিনি মৰম দিছে, সেইকাৰণে মই এইখিনি আগুৱাই আহিব পাৰিছোঁ। আৰু মই আশা কৰিছোঁ যে ফিউচাৰতো আপোনালোকে মোক মৰম দি থাকিব আৰু মোৰ ব্লগছবোৰ চাই থাকিব। চ' মই আজিৰ ব্লগটো ইয়াতে সামৰোঁ, মই বেছি দীঘলীয়া নকৰোঁ। আৰু মই কৈছোঁ মই যেনেকৈ যি প্ৰিপেৰেশ্যন কৰিম, যি কৰিম, মই গোটেইখিনি আপোনালোকক দেখুৱাম। চ' আপোনালোকে চাই থাকিব আৰু মই মোৰ নেক্সট ব্লগটোত আপোনালোকক লগ পাম। বাই বাই।